মোৰ ছাত্ৰ ছাত্ৰীসকল আজি আলোচনা কৰিম ক্লাছ 7 অনুশীলনী 4 বিৰ 2 নম্বৰ প্ৰশ্নৰ পৰা 2 নম্বৰ প্ৰশ্ন কিছু ওপৰৰ চিত্ৰটোত এ আৰু বি ৰেখা দুডালে এল ছদকে দুটা বিন্দুত ছেদ কৰিছে ইয়াৰে কোণটো দি আছে 120 ডিগ্ৰী আৰু কোণ 8 দি আছে 120 ডিগ্ৰী এ সমান্তৰাল বি হয়নে নহয় পৰীক্ষা কৰা আমি এইটো চিত্ৰৰ পৰা ওলাব লাগে প্ৰথমে দিয়া আছে লিখিছো চিত্ৰত এ আৰু বি এই ৰেখা দুডালক কি কৰিছে এল বিন্দু এল ছদকে দুটা বিন্দু ছেদ কৰিছে এটা দুটা বিন্দুত ছেদ কৰিছে আৰু কোণটো দি আছে 120 ডিগ্ৰী এইটো কোণটোত কিমান দি আছে 120 ডিগ্ৰী দি আছে আৰু 8 কোণটো দি আছে কিমান 120 ডিগ্ৰী 2 কোণ 120 8 কোণ 120 দি আছে তেতিয়া আমি নেকে লিখিব পাৰিম কি লিখিব পাৰিম যে 4 কোণ 4 ৰ বিপৰীত কোণটো কি হ'ব 2 মানে এনেকে লিখিব পাৰিম এংগল 4 ইকুৱেল এংগল 2 এইটো কি কোণ বিপ্ৰতীপ কোণ বিলাক কি সদায় সমান বিপ্ৰতীপ কোণ চলা বা এংগল 4 ইকুৱেল এংগল 2 মানে কিমান দি আছে 120 ডিগ্ৰী এইটো দিবা নাম্বাৰ 1 এইবাৰ আকৌ এইবাৰ চাবা এইবাৰ যদি আমি এনেকে লিখিব পাৰিম 8 কোণটো দি আছে 8 কোণৰ বিপৰীত কোণ কি হ'ব 6 7 আৰু 5 দিয়া নাই গতিকে এইটো নোৱাৰিম গতিকে এইটোৰ কোণ যেহেতু দিয়া আছে এইটোৰ বিপৰীত কোণটো লম গতিকে লিখিবা আকৌ এংগল 8 ইকুৱেল এংগল 6 এংগল 6 ইকুৱেল 8 লিখি দাও একে হ'ব মান বহুত সহজ বা এংগল 6 ইকুৱেল এংগল 8 মানে কিমান দি আছে 120 ডিগ্ৰী এইটো দিবা 2 নম্বৰ সমীকৰণ এটা চাবা 1 আৰু 2 ত ইফালে একে আছে গতিকে আমি এনেকে লিখিম 4 কোণ ইকুৱেল 6 কোণ তাৰমানে 4 কোণৰ মান যদি 120 ডিগ্ৰী হয় 6 কোণৰ মান কিমান হ'ব 120 ডিগ্ৰী তেকে 1 আৰু 2 ৰ পৰা এংগল 4 ইকুৱেল কি লিখিব পাৰিবা এংগল 6 মানে 4 কোণটো কাৰ সমান এংগল 6 নম্বৰ কোণৰ সমান গতিকে যদি এনেকুৱা বিপৰীত কোণবিলাক যদি সমান হয় তেতিয়া কি লিখিবা আমি এনেকে লিখিব পাৰিবা যে কিন্তু আমি গম পাম এইটো ইহত কি একান্তৰ অন্তকোণ কিন্তু ইহত একান্তৰ অন্তকোণ কি অন্তকোণ কাৰণ বিপৰীত অন্তকোণ বিলাক সদায় কি সমান তো 4 কোণ সমান কি হৈছে 6 কোণ এইটো চাবা এই 4 আৰু 6 দুটা কি ভিতৰত আছে এইটো অন্তকোণ লাগছে বহিকোণ মানে বাহিৰত আছে গতিকে অন্তকোণ বিলাক সদায় কি সমান গতিকে আমাক কি প্ৰমাণ কৰিছিল এ সমান্তৰাল বি গতিকে লিখিব পাৰিম এ সমান্তৰাল বি গতিকে এইটো হৈছে 2 নম্বৰটোৰ আনসাৰ একদম সহজ প্ৰথমে তোমালোকে এনেকে দিয়া আছে কিনে লিখি লবা তাৰ পিছত এংগল কি 4 কোণ এই 4 টো কি 2 বিপৰীত কোণ তাৰ পিছত 8 ৰ কি 6 টো বিপৰীত কোণ তাৰ পিছত কি হ'ব 6 আৰু 4 টো কি অন্তকোণ এই দুটা সমান হলে আমি লিখিব পাৰিবা কিন্তু যে ইহত একান্তৰ অন্তকোণ এতেকে এ সমান্তৰাল কি হ'ব এ বি এ আৰু বি টো কিমান হ'ব সমান হ'ব গতিকে প্ৰমাণ কৰিব দিছিল এ সমান্তৰাল বি গতিকে এইটো হৈছে 2 নম্বৰটোৰ আনসাৰ ইয়াৰ পিছৰ ভিডিঅ 3 নম্বৰটো আলোচনা কৰিম তোমালোকে ভিডিঅটো লাইক কৰিবা চেনেলটো সাবস্ক্ৰাইব কৰিবা